দেৰগাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা এক জঘন্য ঘটনা। এইবাৰ পিতৃয়ে নিজ কন্যাক গৰ্ভৱতী কৰি জন্ম দিলে সন্তান আৰু তাৰ পিছতেই সন্তানটিৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। ৰাজ্যত পুনৰ পিতৃৰ কামনাৰ বলি হ'ল কন্যা। এইবাৰ নিজ পিতৃয়ে গৰ্ভৱতী কৰি জন্ম দিলে সন্তান আৰু লজ্জা নিবাৰণৰ বাবেই সন্তানটো পুতি থলে গাঁতত। গাঁওবাসীয়ে এই কথা গম পোৱাৰ পাছতেই বৰ্তমান পলায়ন কৰে লম্পট পিতৃয়ে। ঘটনাটো কি হৈছে কওক? ঘটনাটো হৈছে মানে কি প্ৰথম মাকীজনীক যেনিবা ঢুকাই গ'ল। তাৰ পিছত জনীক যিটো মাকী আনিলে তাৰ ছোৱালী এটা মানে তাৰ লগত আহিলে তাৰ ছোৱালী দুটা মানে তাৰ ছোৱালীক ইয়াত মানে কি ই এনেকুৱা কেছ কৰিছে, বেয়া কাম কৰিলে, বেয়া কাম কৰি সন্তান হ'ল। সন্তান হৈ পেলাই 7 ক্লাছত পঢ়ি আছিলে। কি হ'ল সন্তান হোৱাৰ পিছত কি কৰিলে এইটো কওক? ছোৱালীজনীৰ নামটো কি আছিল? নালাগে, ছোৱালীৰ নাম ক'ব নালাগে। সন্তান হোৱাৰ পিছত কি হ'ল? সন্তানৰ হোৱাৰ পাছত আপোনাৰ মানে ধৰা পৰি গ'ল। ধৰা পোৱাৰ লগতে সি মানুহটো কেনেকে মানুহ কেইটামান গোট খাই গ'ল নাই, ঘুনুক ঘানা কথা শুনোতে গোট খাই যোৱাৰ লগে লগে সি মানুহটো পলাবত ধৰিলে। সি মতা মানুহটো আগতে পলাই গুচি গ'ল আৰু লগতে মানে কি মাইকী মানুহ আৰু ছোৱালীজনীক সি তাৰ মাক জীয়েক মাইকী মানুহটো যোনে জন্ম সন্তান সেই মাইকী মানুহটো সি তাক নি পেলাই পলাবলৈ বিচাৰিছে। কেইটামান মাইকী মানুহ গৰাই কেইটামান আছে এইটো ধৰি পেলাই একদম বাগৰি একদম মানে আহি পেলাই দৌৰি ধৰি পেলাই আনি পেলাই আমাৰ মুখত জমা কৰিছে। আজি ভাগ্যবান ৰাজু ঘাচি নাই, তাক যদি আমি পাই গলোতো নহয় আজি এনেকুৱা অৱস্থা কৰিলোহেঁতেন, তাক আমি মাফ নিদিলোহেঁতেন। এতিয়া তেওঁলোকে সন্তানটো কি কৰিলে সেইটো কওক? সন্তানটো আপোনাৰ পুতি থলে।